চাবুৱাত নলা নিৰ্মাণত গাফিলতি বিজ্ঞানসন্মত নলা নিৰ্মাণ নকৰাৰ বাবে চাবুৱাত হৈছে বানপানী বিধায়ক পুনাকন বৰুৱাৰ অকপট স্বীকাৰোক্তি তাৰ আশীৰ্বাদ থকাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই নলা নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বানপানীৰ সমস্যা কোনো নতুন কথা নহয় প্ৰতিটো বাৰিষাতে বৰষুণৰ পানী ওলাই নোযোৱাৰ বাবে ৰাজপথ পানীৰে ভৰি পৰে এই সন্দৰ্ভত নলা নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ গালৈ দুখ ঠেলি নিজে দায়হৰা মন্তব্য কৰিছে স্থানীয় বিধায়ক পুনাকন বৰুৱাই কৃত্ৰিম বানপানী হোৱা ঠাইত উপস্থিত হৈ চাবুৱাৰ বিধায়কগৰাকীয়ে সমস্যা সমাধান কৰিবলৈ চেষ্টা অব্যাহত আছে বুলি উল্লেখ কৰাৰ লগতে নলা নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে নলাবোৰ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ বাবে এই সমস্যাৰ সৃষ্টি হৈছে বুলি অকপট স্বীকাৰোক্তি প্ৰদান কৰিছে বিগত 3 মাহৰ পৰা চাবুৱাৰ চহৰৰ মাজেদি যোৱা যিটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ বৰ্তমান ৰাজ্যিক পথ এই পথটোত পানী জমা হৈ আছে পথটোৰ কাষত যিটো মূল নলা বা মূল যিটো নলা সেই নলাই পানী নিষ্কাশন কৰিব পৰাকৈ সক্ষম হৈ থকা নাই নলাটো সম্পূৰ্ণৰূপে পুত গৈছে পথটো ভাগি ছিগি চূৰ্ণ বিচূৰ্ণ হৈছে এনে পৰিস্থিতিত ৰাজ্যৰ যথেষ্ট অসুবিধা হৈছে আমি অনুভৱ কৰিছোঁ আৰু এই পৰিস্থিতিত আমি যথেষ্ট উদ্বিগ্ন ইয়াক লৈ যথেষ্ট প্ৰতিবাদো হৈছে আৰু নিশ্চয় প্ৰতিবাদ হ'ব আমি সকলোৰে পৰা ইতিবাচক সঁহাৰি আশা কৰিছোঁ আৰু আমি যোৱাকালিৰ পৰা ধাৰাবাহিকভাৱে নলাটো চাফা কৰিবৰ কাৰণে পুনৰ চেষ্টা কৰিছোঁ আৰু যিসমূহ অংশ পথৰ যিসমূহ অংশ গাড়ী মটৰ চলাচল কৰাত মানুহ অহা যোৱা কৰাত অসুবিধাৰ সৃষ্টি হৈছে তাত গ্ৰেভেল দি বটৰবুল কৰিবলৈ চেষ্টা কৰা হৈছে আজি বিভাগৰ অভিযানসকল আহিছে আমাৰ চাবুৱা পৌৰসভাৰ কাৰ্যবাহী বিষয়া আছে ৱাৰ্ড কমিশ্যনাৰসকল আছে আমি উপস্থিত আছোঁ ৰাতিপুৱাৰ পৰাই আমি চেষ্টা কৰিছোঁ যাতে চাবুৱা চহৰৰ মূল পথটো জলমুক্ত কৰা হয় আৰু ৰাইজক সুবিধা দিব পৰা যায় ৰাইজে যাতে ভালকৈ যাতায়াত কৰিব পাৰে একো দুৰ্ঘটনা নোহোৱাকৈ যাতায়াত কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ নিৰন্তৰ ব্যৱস্থা অব্যাহত ৰখা হৈছে কিন্তু প্ৰকৃতিও আমাক লগ দিয়া নাই কালি অলপ শুকাইছিলে আজি পুনৰ বৰষুণ দিলে একে আকৌ জলমগ্ন হৈ গ'ল এতিয়া বাৰিষা বতৰ গতিকে বাৰিষা বতৰত মূল ড্ৰেইনটো কাম আৰম্ভ কৰিব পৰা অৱস্থাটো আমি নাই কৰিব পৰা নাযাব গতিকে আমি খৰালিলৈ অপেক্ষা কৰিব লাগিব কিন্তু তাৰ মাজতে আমি যাতে ৰাইজে যিটো অসুবিধাখিনি যাতে কম কৰিব পাৰোঁ তাৰ আমি প্ৰচেষ্টা নিৰন্তৰভাৱে চলাই আছোঁ দেখা পোৱা গৈছে যে যোৱাকালি দুটামান সংগঠনে আপোনাৰ প্ৰতিক্ৰিয়া নকৰি প্ৰতিবাদ ব্যৱস্থা কৰিছে এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব যোৱা 3 মাহৰ পৰা ৰাস্তাটো জলমগ্ন হৈ আছে ৰাস্তা পদূলি ভাগি গৈছে ৰাইজৰ খং ক্ষোভ স্বাভাৱিকতে থাকিব কিন্তু এইটো কি কাৰণত হৈছে কিয় হৈছে এই কথাখিনি তেওঁলোকে উপলব্ধি কৰিব লাগিব চাবুৱাই পথছোৱা যথেষ্ট দ যিটো নলা আছে নলাই পানী নিষ্কাশন কৰিব পৰা নাই আমাৰ উপনলা যিবিলাক আছিলে উপনলাবিলাক ফুট গ'ল নতুবা মানুহে ঘৰ দুৱাৰ সাজি নলাবিলাক আবদ্ধ কৰি পেলালে ঠায়ে ঠায়ে নলাবিলাক আবদ্ধ কৰি দিছে তো তেনে পৰিস্থিতিত পানীখিনি ওলাই যোৱাৰ কোনো ব্যৱস্থাই নাই পানী স্বাভাৱিকভাৱে ওলাই যোৱাৰ কোনো ব্যৱস্থা নাই আমি সদায় যোৱা 3 মাহ ধৰি চাবুৱা পৌৰসভাৰ সহযোগত আমি নিৰন্তৰ প্ৰচেষ্টা চলাই আছোঁ কিন্তু আমি সফল হোৱা নাই আজিও প্ৰচেষ্টা অব্যাহত আছে গতিকে মই দল সংগঠনক অনুৰোধ কৰিম তেওঁলোকে গঠনমূলকভাৱে কথাখিনি আহক আৰু এই পানীখিনি এই পৰিস্থিতিৰ পৰা কেনেকৈ আমি মানে উদ্ধাৰ পাম তাৰ পৰামৰ্শ যদি কিবা আছে তেওঁলোকে দিব লাগে আন্দোলনটো শেষ কথা নহয় উল্লেখ্য যে চাবুৱাৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ দাবীৰে স্থানীয় দল সংগঠনে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কিন্তু লক্ষণীয় কথাটো হ'ল যে নলা নিৰ্মাণকাৰী ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই শাসকীয় দলৰ এগৰাকী বিধায়ক হোৱাৰ পাছতো কামত বিসংগতিৰ সৃষ্টি কৰা সেই প্ৰতিষ্ঠানৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস হোৱা নাই সেয়াহে এক ৰহস্যজনক বিষয় চাবুৱাৰ পৰা ৰণদীপ চুৰিৰ ৰিপৰ্ট আপডেট নাও